আসামিজ ব্লগাৰ পিকে টিউব চেনেলৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। বহুতে এটা বেছি ভাল খবৰ হয়, যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছিলে, জিঅ'টেক তেনেদৰে কৰাৰ পাছত লিষ্টত নাম আহিলে তেওঁলোকৰ বাবে ভাল খবৰ। অতি সোনকালে আপোনালোকৰ বাবে ভাল খবৰ জনাব গৈ আছো। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক আৰু শেষলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। হয়, যিহেতু এনেকুৱা ধৰণৰ এটা কথা চৰ্চা চলি আছিলে আৰু এইখিনি ক্ষেত্ৰত তেওঁলোকে সেইখিনি চৰকাৰে জনাইছিলে যে ধৰি লওক কাৰোবাৰ কি হৈছিলে, এনেকুৱা ধৰণৰ হৈছিলে গোহালি ঘৰে হওক বা খেৰৰ ঘৰে হওক বা ভঁৰাল ঘৰে হওক ইত্যাদি তেনেদৰে ফটো মাৰি জিঅ'টেক কৰিছিলে। আৰু এইখিনি ক্ষেত্ৰত সখী বাইদেউসকল যিহেতু জড়িত আছিলে বা পঞ্চায়তৰ প্ৰতিনিধিসকল তেওঁলোক জড়িত আছিলে, তেওঁলোকৰ হৈ ব্যৱস্থা কৰাৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা এইখিনি ক্ষেত্ৰত তেনেদৰে সেইখিনি জনাইছিলে। তো এতিয়া কথাটো হ'ল যে এতিয়া আজি ঘোষণা কৰিছে, আজি আপোনালোকে ভিডিঅ'টো চাই আছে 7 তাৰিখে ডিচেম্বৰ। তো অহা 9 ডিচেম্বৰত প্ৰায় অসমত 3,70,000 ঘৰ হিতাধিকাৰীৰ বাবে মুকলি কৰি দিয়া হ'ব আৰু সেইখিনি শুভাৰম্ভ কৰিব। আৰু এই সমগ্ৰ অসমতে প্ৰায় 3,70,000 হিতাধিকাৰীয়ে তেওঁলোকৰ একাউণ্টত প্ৰথম কিস্তি ধন তেনেদৰে পাব বুলি সেইখিনি জানিবলৈ দিছে। তো এতিয়া বহুতে এইটো এই ক্ষেত্ৰত বেছি ভাল খবৰ। এতিয়া বহুতে এইটো সুধি আছিলে কোনসকলে পাব কোনসকলে নাপাব, এনেকুৱা ধৰণৰ এটা কথা হৈ আছিলে। তো যিসকলে পাবলগীয়া তেওঁলোকেতো পাবই, তাত কোনো ধৰণৰ সন্দেহ নাই যে এইখিনি থাকিব নেকি, বাদ পৰি যাব নেকি। তো প্ৰথম সমষ্টি ৱাইজত আহিব ঘৰ কিমানটা, তেনেদৰে সমষ্টিত দিয়া হৈছে। তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ আহিব পঞ্চায়তৰ পাছত আহিব আপোনালোকৰ ৱাৰ্ডত। তো ৱাৰ্ডত কেইটাকৈ ঘৰ আপোনালোকৰ অনুমোদন পাইছে তাৰ সেই ভিত্তিতে ধৰি লওক কোনোবা এটা ৱাৰ্ডত 30জন মানুহে পাবলগীয়া আছে, আহিছে ঘৰ 15টা, তেতিয়া কাক দিব। তো সেই পৰ্যায়ক্ৰমে লিষ্টত যাৰ যেনেদৰে ভেৰিফিকেশ্যন কৰিলে, এতিয়া আপোনালোকে লিষ্টত নাম অহাৰ পাছত আকৌ হয়তো পুনৰ আপোনালোকৰ ঘৰত নিশ্চয় ভেৰিফিকেশ্যন কৰিছে নাই কৰা আপোনালোকে কমেণ্টত লিখিবলৈ নাপাহৰিব। তো আপোনালোকক কৰাৰ পাছত এতিয়া আপোনালোকৰ এই যি 9 তাৰিখে শুভাৰম্ভ কৰিব আৰু 9 তাৰিখে শুভাৰম্ভ কৰাৰ পাছতে আপোনালোকৰ একাউণ্টত ডাইৰেক্ট পোনপটীয়াকৈ লাভ কৰিব। আৰু হয়তো আপোনালোকলৈ ইতিমধ্যে মেছেজো আহি গৈছে যে আপোনালোকে এইখিনি আবেদন কৰিছিলে বা এইখিনি ক্ষেত্ৰত আপোনালোকৰ চেংচন হৈছে বা ইত্যাদি ক্ষেত্ৰত। এতিয়া অহা 9 ডিচেম্বৰ তাৰিখে আপোনালোকৰ কি হ'ব, এইখিনি শুভাৰম্ভ কৰাৰ লগে লগে আপোনালোকৰ একাউণ্টত এই টকাখিনি সোমাব, প্ৰায় 3,70,000 ঘৰ। মই যিহেতু আগৰ ভিডিঅ'বিলাক যেতিয়া নেকি আপোনালোকৰ বাবে ৰূপায়ণ কৰিছিলোঁ, প্ৰস্তুত কৰিছিলোঁ, তেতিয়া জনাইছিলোঁ যে 3 লাখতকৈ অধিক ঘৰ অসমৰ বাবে আহিব, অনুমোদন সেইখিনি পাব আৰু 3 লাখতকৈ অধিক লোকে চৰকাৰী ঘৰ নতুন সেইখিনি লাভ কৰিব বুলি তেনেদৰে জনাইছোঁ। অৱশেষত ভাল খবৰটো আহিলে আৰু আগন্তুক সময়ত যদি আপডেটবিলাক আহি থাকে এই বিষয়ত, তেনেহ'লে আপোনালোকক নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। কথাটো হ'ল কি, অহা 9 তাৰিখে আপোনালোকৰ এই যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন আপোনালোকে একাউণ্টত পাবলৈ গৈ আছে, আপোনালোকে সেইখিনি চেক কৰি ল'ব। আৰু যিটো আপোনালোকে একাউণ্ট দিছিলে সেইটো আপোনালোকৰ KYC ঠিক হৈ আছে নে বা আপোনালোকৰ আধাৰ লিংক হৈ আছে নে, আপোনালোকে সেইখিনি সবিশেষ চাব, নহ'লে তাত আপোনালোকৰ অকণমান অসুবিধা হ'ব পাৰে। কাৰণ কেলৈ এই টকা আপোনালোকক DBTৰ জৰিয়তে দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আগন্তুক সময়ত আপডেটসমূহ আহি থাকিলে নিশ্চয় জনাম। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।